আজি কাজিৰঙা অৰ্কিড পাৰ্কত আমি অনুষ্টুপীয়াকৈ শিল্পী দিৱস আয়োজন কৰিলোঁ। ইয়াত আজি আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কৰ সকলো শিল্পী যি 24 ঘণ্টা অসমীয়া জাতিৰ লোক সংস্কৃতি আৰু সত্ৰীয়া নৃত্য সকলোবিলাক অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য লোক বাদ্য লোকগীত এইবিলাকক সদায় মানে প্ৰদৰ্শন কৰি থাকে 24 ঘণ্টা। মানে মই কৈছোঁ যে ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 9 বজালৈকে প্ৰদৰ্শন কৰি থাকে। গতিকে সেই শিল্পীসকলক আজি সম্বৰ্ধনা জনালোঁ আৰু লগতে ইয়ালৈ কাজিৰঙা অৰ্কিড পাৰ্কলৈ অহা পৰ্যটকসকলকো আমি আজি জ্যোতিপ্ৰসাদ সম্পৰ্কে জনালোঁ। জ্যোতিপ্ৰসাদে কেনেকৈ অসমৰ সমাজ জীৱন পৰিৱৰ্তন কৰিব খুজিছিলে, ভাৰতৰ স্বাধীনতা আন্দোলনটোক তেওঁ কেনেকৈ মানুহৰ স্বাধীনতা মানে অকল দেশৰ স্বাধীনতা নহয়, জনগণৰ স্বাধীনতা, জনগণৰ সৰ্বাত্মক স্বাধীনতা, জনগণৰ সৰ্বাত্মক প্ৰতিভাৰ বিকাশৰ এটা বিপ্লৱত পৰিণত কৰিব খুজিছিলে। তাৰ কাৰণে কেনেকৈ তেওঁ গীত ৰচনা কৰিছিলে, প্ৰথম অসমীয়া আধুনিক গীত, প্ৰথম অসমীয়া আধুনিক আপোনাৰ নাটক, প্ৰথম অসমীয়া চিনেমা সৃষ্টি কৰা মানুহজনী জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাই মানে দেখুৱাই দিছিলে যে সংস্কৃতি মানে কেৱল গান আৰু বাজনা নহয়, সংস্কৃতি মানে এজন মানুহৰ ভিতৰ আৰু বাহিৰৰ যি যিটো অন্তৰ সংস্কৃতি, সেই বাহিৰৰ মানুহজন আৰু ভিতৰৰ মানুহজন একে হ'ব লাগিব। এইটোৱে প্ৰকৃত সংস্কৃতি। যদি এজন মানুহে তেওঁৰ ল'ৰাটো সোণটো বুলি কয় সেইটো সংস্কৃতি, আৰু জহনীত যোৱাটো বুলি যদি কয় তেতিয়াহ'লে সেইটো দুষ্কৃতি। এইটোৱে জ্যোতিপ্ৰসাদৰ সংস্কৃতিৰ প্ৰকৃত সংজ্ঞা, সহজ সৰল সংজ্ঞা। মই মানে এইটোক নিজৰ ভাষাত কৈ দিছোঁ যে তেখেতে অসমৰ জনজীৱনক তেনেকুৱা ধৰণে সেইটো কৰিছিলে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই আপোনালোকে সকলোৱে জানে যে অকল হেৰি কৰাই নহয়, অকল যে গীত বাদ্য ৰচনা কৰিছিলে, ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতৰ গানবিলাকে যে এটা ডাঙৰ ভূমিকা পালন কৰিছিলে, কেৱল সেইটোৱে নহয়, তেখেতে অসমীয়া মানুহৰ ঘৰ কেনেকুৱা হ'ব লাগিব, অসমীয়া মানুহৰ গোটেই জীৱন যাত্ৰা, গীত নাটক সকলোবিলাক বাদ্য কেনেকুৱা হ'ব লাগিব, শংকৰদেৱে প্ৰথমতে সেইটো চিন্তা কৰিছিলে। দ্বিতীয় চিন্তা কৰা মানুহজন অসমৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু সেইকাৰণে তেওঁ কৈছিলে যে শিল্পী মানে কোনোবা দিন ভাল কোনোবা দিন বেয়া এনেকুৱা নহয়, শিল্পী তিনিও কালৰ। তেওঁ কৈছিলে যে শিল্পীজন সদায় শিল্পী, অতীততো শিল্পী, বৰ্তমানতো শিল্পী, ভৱিষ্যততো তেওঁ শিল্পী। আৰু শিল্পীয়ে সদায় ভৱিষ্যত দস্তা, সমাজখন কেনেকুৱা হ'ব লাগিব সেইটো দেখুৱাই থাকিব লাগিব তেওঁৰ মুখেদি, তেওঁৰ কামৰ মাজেদি। তো সেইটো বহুত ডাঙৰ ঘটনা। আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে সকলোৱে জানে, জ্যোতিপ্ৰসাদৰ এটা অধ্যায়ৰ বিষয়ে বহুতে নাজানে যে জ্যোতিপ্ৰসাদ আছিলে মৃত্যু বাহিনীৰ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ মৃত্যু বাহিনীৰ তেওঁ অসমৰ সৰ্বাধিনায়ক। মৃত্যু বাহিনীটো কি আছিলে? অসমৰ স্বাধীনতা আন্দোলনৰ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ পাৰ্টটোৰ সেইটো ছুইচাইড স্কোৱাড আছিলে। ছুইচাইড স্কোৱাড বুলি কয় যে আজিকালি, যিটো ছুইচাইড স্কোৱাড বুলি কয়, সেইটো আছিলে মৃত্যু বাহিনী। যে দৰকাৰ হ'লে দেশৰ কাৰণে মৃত্যুবৰণ কৰি দিব, মৰি যাব, কিন্তু কেতিয়াও কম্প্ৰমাইজ নকৰে। তো সেই মৃত্যু বাহিনীৰ ছুইচাইড স্কোৱাডৰ গেৰিলা বাহিনীৰ তেওঁ গেৰিলা সংগ্ৰামৰ কথা কৈছিলে। আপোনালোকে যদি ভালকৈ পঢ়িছে, মোৰ কিতাপখনো যদি কোনোবাই ভালকৈ চাইছে, আমাৰ কিতাপখন গীতাশ্ৰী আৰু মই যিখন কিতাপ লিখিছোঁ, উৰিব পৰা হ'লে আকৌ যুঁজিলোহেঁতেন, তাত আমি সেই গোটেই অধ্যায়টো এটা অধ্যায় ৰূপে তাকে বৰ্ণনা কৰিছোঁ, কেনেকৈ তেওঁ মৃত্যু বাহিনী পৰিচালনা কৰিছিলে। গতিকে আৰু এটা কথা, ভাৰতৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছে যি ভূমিকা লৈছিলে সেইটোত তেখেত নিজেই জড়িত আছিলে। কিন্তু তাৰ পাছত কংগ্ৰেছে কেনেকৈ মানে জনতাৰ পৰা আঁতৰি গৈছিলে, তেখেতে কৈছিলে, সেইটো বুজাবৰ কাৰণে তেখেতে কৈছিলে যে আমি কাৰ্পেটৰ পৰা ঘাঁহনিলৈ আহিছিলোঁ, আৰু এতিয়াৰ নেতাবিলাক ঘাঁহনিৰ পৰা চব কাৰ্পেটত উঠিলে। কংগ্ৰেছে কেনেকৈ মানে ভাৰতৰ স্বাধীনতাৰ সেই আন্দোলনৰ গোটেই হেৰিটোক কেনেকৈ মানে অপব্যৱহাৰ কৰিছিলে, সেই কথাটো জ্যোতিপ্ৰসাদ আগৰৱালাই গোটেই জীৱনত কৈ গ'ল। আৰু সেইকাৰণে শেষ বয়সত তেখেতে বাওঁপন্থী আন্দোলনৰ প্ৰতি, কমিউনিষ্ট আন্দোলনৰ প্ৰতি তেখেত আকৰ্ষিত হৈছিলে, আপোনালোকে সকলোৱে জানে। আৰু সেই কমিউনিষ্ট আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈ তেখেতে, আপোনালোকে সকলোৱে জানে যে নালিয়া পুলৰ বিপদ সংকেত নামৰ ৰচনাখন পঢ়িলে আপোনালোকে সকলোৱে গম পাব যে তেখেতে কেনেকৈ কমিউনিষ্ট আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈছিলে। আৰু
IPTA মানে কমিউনিষ্ট আন্দোলনৰ এটা সাংস্কৃতিক যিটো মঞ্চ সেই IPTA অসম চেক্টৰৰ প্ৰথম সভাপতি আছিলে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা অকল স্বাধীনতা সংগ্ৰামী নহয় জ্যোতিপ্ৰসাদ আগৰৱালা এজন বিপ্লৱী আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই আমাৰ সমাজখনৰ টোটেল পৰিৱৰ্তন সামগ্ৰিক পৰিৱৰ্তন বিপ্লৱ বিচাৰিছিলে আৰু সেইকাৰণে তেওঁ জীৱনৰ শেষ বয়সত আনকি শ্ৰমিক সংগঠনো কৰিবলৈ আগবাঢ়ি গৈছিল